দি পঠিয়াইছিলোঁ যদিও কালি ৰাতি হোৱাৰ কাৰণে এই কিতাপৰ টুকুৰা আমি বিদ্যালয়লৈ দিব নোৱাৰিলোঁ। গতিকে আজি আমি ছাত্ৰ ছাত্ৰী বা ৰাইজৰ সহযোগত এই কিতাপৰ টুকুৰা আমি বিদ্যালয়ৰ অভিমুখে আমি লৈ ৰাস্তাত অভিযান কৰিম। হয়চক এটা অতি ভাল লগা পৰিৱেশ এই মুহূৰ্তত আমি ND24 দৰ্শকসকলে লৈ আহিছোঁ যে ইতিমধ্যে আমি এই যোৰহাট জিলাৰ যে তিয়কৰ চুচাবাদ অঞ্চলত উপস্থিত আছোঁ। এখন মিচিং অধ্যুষিত অঞ্চল এইটো। চুচাবাদত এই মুহূৰ্তত উপস্থিত আছোঁ। এক সামগ্ৰিক দৃশ্য দেখাই আছোঁ। ইয়াৰ যি সাংস্কৃতিক আচলতে শোভাযাত্ৰা ইতিমধ্যে ইয়াত আৰম্ভ হৈছে। ইয়াৰ মূল উদ্দেশ্যটো হৈছে যে অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীসকলৰ যি আচলতে তেখেতসকলৰ অন্যতম দাবী আছিল যে মিচিং ভাষাক আচলতে প্ৰাথমিক পৰ্যায়ত স্বীকৃতি প্ৰদান কৰিব লাগে, শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগে। আৰু ইতিমধ্যে অসম চৰকাৰে সেই সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে স্বীকৃতি প্ৰদান কৰাৰ চিনস্বৰূপে এই মুহূৰ্তত যে এই বৃহত্তৰ যি জাজিমুখৰ যিখন মিচিং অধ্যুষিত অঞ্চল অন্যতম চুচাবাদ অঞ্চলত এই মুহূৰ্তত চুচাবাদ প্ৰাথমিক বিদ্যালয়ত এগৰাকী মিচিং ভাষাৰ আচলতে শিক্ষক ইতিমধ্যে নিযুক্তি দিছে। আৰু যিজন শিক্ষকে আজি ইয়াত অংশগ্ৰহণ কৰিব, যোগদান কৰিব, তাৰ বাবে আচলতে এইজন শিক্ষকক এই মুহূৰ্তত আদৰি অনা পৰিলক্ষিত হৈছে। সম্পূৰ্ণভাৱে তেওঁলোকৰ সাংস্কৃতিক যি সাংস্কৃতিক শোভাযাত্ৰাৰে আচলতে গোটেই এটা পৰিৱেশ, গাঁওখনত এটা পৰিৱেশ আচলতে বিৰাজ কৰিছে। আৰু এই দৃশ্যসমূহ আমি দেখাই আছোঁ। এটা অতি ভাল লগা পৰিৱেশ। আচলতে কেনেধৰণে যিটো বিশেষকৈ অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীসকলৰ যি দাবী, এই দাবী আচলতে এক প্ৰকাৰ আজি ন্যায্যতা পাইছে। তাৰ বাবে আচলতে এনেধৰণে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে সকলো গাঁওবাসীক। আৰু মই পোনে পোনে ইয়াৰ একাংশ লোক আছে, কিছু কথা আমি জানিব বিচাৰিম কেনেকুৱা ধৰণৰ কি অনুভৱ এই মুহূৰ্তত আপোনালোকৰ, যিহেতু আপোনালোকৰ যি দাবী আচলতে এক প্ৰকাৰ দাবী আজি 40টা বছৰ আজি দাবী আছিলে যে মিচিং ভাষাৰ ৰাজ্য মৰ্যাদা পাব লাগে, বিশেষকৈ অসম প্ৰাথমিক পৰ্যায়ত প্ৰাথমিক শিক্ষাৰ মাধ্যম হ'ব লাগে, এইটো আপোনালোকৰ দাবী আছিলে। আজি এক প্ৰকাৰ স্বীকৃতি পাইছে, কেনেকুৱা ধৰণৰ অনুভৱ কেনেকুৱা? ধন্যবাদ। আমি মিচিং জাতীয় সংগঠন হিচাপে বা মিচিং জাতি হিচাপে আজি বিগত 40 বছৰ ধৰি আমি নিজৰ ভাষা সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত যিটো সংগ্ৰাম চলাই আছিলোঁ, সেই সংগ্ৰামৰ ফলশ্ৰুতিত অসম চৰকাৰৰ শিক্ষা বিভাগে আমাক যি 200খন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আমাক চলাই দিলে, তাৰ বাবে অসম চৰকাৰ আৰু শিক্ষামন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাইছোঁ। লগতে এই আনন্দময় পৰিৱেশৰ ওলগ সকলো মিচিং ৰাইজলৈ আৰু অসমবাসীলৈ ওলগ যাচিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু আমাৰ পোনে পোনে আমাৰ মাজত ছাৰৰ পৰা কিছু কথা জানিম, অভিনন্দন জনাইছোঁ। আজি নতুনকৈ আপোনালোকে এখন বিদ্যালয়ত যোগদান কৰিব, কেনেকুৱা ধৰণৰ অনুভৱ? পুনতে আপুনি অনুভৱটো কওক। খুব ভাল লাগিছে, এক আদৰণীয় পদক্ষেপ। আৰু এই চেগতে মই অসম চৰকাৰ আৰু মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু মহোদয়লৈ খুব ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জাতিটোৰ এক দীৰ্ঘম্যাদী যি পৰিকল্পনা, সেই পৰিকল্পনাক এক বাস্তৱ ৰূপায়ণৰ কাৰণে ভাষা সংস্কৃতিটোক জীয়াই ৰাখিবৰ কাৰণে অসম চৰকাৰে যি পদক্ষেপ লৈছে, এই পদক্ষেপৰ মাধ্যমেদি নিশ্চিতভাৱে মিচিং ভাষাটো জীয়াই থাকিব বুলি মই আশা ৰাখিছোঁ। আৰু দলে বলে আমাৰ বিদ্যালয়বিলাকত ছাত্ৰ ছাত্ৰীক ভৰ্তি কৰাই ভাষাটোক জীয়াই ৰখাৰ স্বাৰ্থত সকলোৱে যাতে সহযোগিতা আগবঢ়াব বুলি মই আশা কৰিছোঁ। আৰু ভাষাটো দীৰ্ঘজীৱী হওক তাকে কামনা কৰিছোঁ। আৰু অসম চৰকাৰেও ইতিবাচক পদক্ষেপেৰে ভাষাটো উন্নয়নৰ কাৰণে আৰু ইয়াতকৈ গঠনমূলক আৰু
সুন্দৰ পদক্ষেপ যাতে গ্ৰহণ কৰে তাৰ কাৰণে অসম চৰকাৰলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ আৰু নিশ্চিতভাৱে এটা জাতিৰ আচলতে সজীৱ কৰি তোলাৰ ক্ষেত্ৰত বা অসমীয়া যিটো ভাষাক আচলতে ভাষাটোৱে আচলতে এটা জাতিৰ মূল আৰু এই ভাষাই আজি তাৰিখত স্বীকৃতি পাইছে আৰু এইটো ইতিমধ্যে পৰিৱেশ উৎফুল্লিত পৰিৱেশে বিৰাজ কৰিছে। এই অঞ্চলটো আৰু সামগ্ৰিক দৃশ্য আমি এই মুহূৰ্তত দেখাই গৈছোঁ। এয়াই হৈছে আজি পৰিৱেশ আৰু এই মুহূৰ্তত আমি ইয়াৰ পৰিৱেশ দেখাইছোঁ অন্যতম নৈপৰীয়া এটা অঞ্চল চুচাপাত অঞ্চলৰ এই পৰিৱেশ আমি এই মুহূৰ্তত দেখাইছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।